গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি মোৰ নিজৰ এটা ঘটনা ক'ব ওলাইছোঁ। 10 বছৰমান আগৰ কথা দেই। ভাগিন এজনৰ বাৰ্থডে, গতিকে আৰু গিফ্ট কিবা এটাতো দিবই লাগিব মামা হিচাপে। গতিকে এজন চিনাকি দোকানৰ কাষত গ'লোঁ, কাপোৰ দোকানী। আগৰ পৰাই যিহেতু বস্তুবিলাক লৈ থাকোঁ তেখেতৰ পৰা, গতিকে তাৰ দোকানতে গ'লোঁ। মানে দোকানীজনে সুধিলে কি লাগে কাপোৰ। বোলো ভাগিন এজনৰ বাৰ্থডে আছে, তাকে কাপোৰ লৈ যাওঁ দিয়কচোন। কাপোৰ কিনিলেতো আৰু সুধিব, ডাঙৰ হ'লে কাৰ চাইজ বা ল'ৰা বা ছোৱালী এনেকুৱা ধৰণৰ সুধিব, বয়স কিমান এনেকুৱা বয়স সুধিলে দোকানীজনে। মই ক'লোঁ 1.5 বছৰমান হ'ব। হা? দোকানীজনে চক খাই উঠিল। কি হ'ল? বাৰ্থডেৰ গিফ্ট, বাৰ্থডে হ'লেতো মানে কি হ'ব, 1 বছৰ হ'ব, 2 বছৰ হ'ব, 3 বছৰ হ'ব, 1.5 বছৰ, হাফ বছৰটো ক'ৰ পৰা আহিল? হাফ বছৰত আৰু কেনেকৈ মানে বাৰ্থডে হ'ব? বেয়া লাজ খাই গ'লোঁ দেই কিন্তু মই ফ্ৰেণ্ডছ। নিজকে বহুত লাজ লাগিছে। বা কিমান টেলেণ্ট চাওকচোন। এনেকুৱা মানুহৰ কেতিয়াবা ডেভেলপ হ'ব পাৰিব নেকি? ইফালে সিফালে চাওঁ নাই, বেলেগ কাষ্টমাৰ নাছিলে, মান বাচি গ'ল। মানে নিজকে বহুত লাজ পাইছোঁ আৰু সেইদিনাখন।